সো প্ৰথমতে হ'ল পোনপ্ৰথমে তোমালোকে এই এডমিশ্যন যোনখন নটিছখন হয় সো নটিছখন এবাৰ ভালদৰে চাই লোৱা সো প্ৰি এণ্ট্ৰি যোনটো টেষ্ট হয় যোনটো DLEDৰ হয় তো চাই লোৱা অনলাইন এপ্লিকেশ্যন হায়াৰ বুলি যিহেতু 2 বছৰ ডিপ্ল'মা হয় এইটো ইয়াৰ যিটো মিনিমাম ধৰি লওক হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব 50% মাৰ্ক থাকিব লাগিব এজটো নিশ্চয় জানা 18 পৰা 34 ইয়াৰ্ছ হয় বাকী ST SC হ'লে 2 বছৰ থাকে নিশ্চয় এতিয়া হ'ল তোমালোকৰ আজি হ'ল এডমিট কাৰ্ড যেহেতু ওলোৱা কথা হৈছিলে সো এডমিট কাৰ্ডখন কেতিয়া ওলাব আপুনি ভালদৰে ভিডিঅ'টো চাই লোৱা ইম্পৰ্টেণ্ট ডেটছ দেখিছা অপেনিং হৈছিলে যিহেতু 21 মে আৰু তাৰপিছত হৈছে ক্লোজিং অনলাইন যোনটো ছাবমিশ্যন 10 জুনত হৈছে তাৰপিছত ডাউনলোড এডমিট কাৰ্ড যিহেতু 5 জুলাই যেহেতু আজি ওলোৱা কথা আছে এতিয়া কিমান সময়ত ওলাব সবিশেষ এই ভিডিঅ'টোৰ পৰা গম পাইছোঁ ঠিক আছে যেহেতু ইয়াৰ যোনটো টেষ্টটো হ'ব 12 জুনত হ'ব মানে 12 জুলাই জুন নহয় 12 জুলাইত হ'ব বাকি ইয়াৰ যোনটো ৰিজাল্টটো হ'ব 27 জুলাইত যেহেতু এইটো ৰিজাল্টটো দিব ঠিক আছে এতিয়া ইয়াক কিমানটা বজাত তোমালোকৰ ৰিজাল্ট তোমালোকে এডমিট কাৰ্ডখন মানে ডাউন কৰিব পাৰিবা তো ক'ৰ পৰা ডাউন কৰিবা মই ভিডিঅ'টো দেখাই দিছোঁ চাই লোৱা সো প্ৰথমে চাই লোৱা যোনটো সিক্ৰেট আছাম DLEDৰ কাৰণে যোনটো এক্সামিনেশ্যন যেহেতু 12 জুলাইত হোৱা কথা আছিলে সো এইটো চাই লোৱা ইয়াৰ যোনটো প্ৰচেছটো যেহেতু অনলাইন হৈছিলে মই ভিডিঅ' বনাই দেখাই দিছিলোঁ কেনেদৰে এপ্লাই কৰিব লাগে সো ইয়াৰ এডমিট কাৰ্ডখন তোমালোকৰ মানে ৰিলিজ হ'ব নিশ্চয় গম পাইছা যেহেতু আজি 5 জুলাই হয় যেহেতু আজি ৰিলিজ হ'ব কেইটা বছৰ ৰিলিজ হ'ব সেইটো মই কৈ দিছোঁ চাই লোৱা পোনপ্ৰথমে তোমালোকৰ যোনটো সিট আছিলে 4150টা সিট আছিলে বাকি এক্সামটো হ'ব অফলাইন মানে ওমাৰ সিটত হ'ব বাকি তোমালোকৰ টোটেল 100 মাৰ্ক থাকিব যেটো এটা হৈছে এন্ট্ৰেন্স এক্সাম ডেট 12/7/2026 যেটো ডাউনলোড এডমিট কাৰ্ড হ'ব 5/7/2026 যেটো আজি ডাউনলোড হোৱা কথা আছে বাকি এক্সাম হ'ব ইমানো ঠিক আছে বাকি এতিয়া চোৱা তোমালোকৰ যোনটো ৰিজাল্টটো মানে এডমিট কাৰ্ডখনৰ হয় এডমিট কাৰ্ডখন ওলাব যোনটো জুলাই 5 2026 যোনটো দেখা পাইছে অফিচিয়েলি যোনটো দেখা পাইছে 11টা বজাত যেটো এতিয়া মানে ৰাতিপুৱা প্ৰায় 11টা বজাত আৰু নহলে ভাতিবেলা প্ৰায় 3টা বজাত যোনখন এডমিট কাৰ্ডখন হয় এডমিট কাৰ্ডখন ধুনিয়াকে ৰিলিজ কৰি দিব আৰু তোমালোকে ধুনিয়াকে যোনটো অফিচিয়েল ৱেবছাইট হয় মই তলৰ ডেসক্ৰিপচনত লিংক দি থৈছো তাত তোমালোকে ক্লিক কৰি পেলাই তোমালোকে গৈ ধুনিয়াকে ডাউনলোড কৰিব পাৰা ঠিক আছে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা মই তোমালোকৰ মানে এডমিট কাৰ্ড আহাৰ লগতে তোমালোকক মই ভিডিঅ'টো দি দিম ঠিক আছে ভিডিঅ' দিয়ে তোমালোকে কেনেদৰে ডাউনলোড কৰিব পাৰা মানে ভালদৰে চাই পেলাই তোমালোকে ডাউনলোড কৰিব পাৰিবা কাৰণ মানে বহুতে চেষ্টা কৰিও বহুতে মানে এডমিট কাৰ্ড ডাউনলোড কৰিব নোৱাৰে সেই কাৰণে মানে মোক কৈ উঠে যে ভিডিঅ' এটা বনাই দিবা ঠিক আছে মই সেইকাৰণে ভিডিঅ'টো ধুনীয়াকৈ বনাই দিম তোমালোকে সেইকাৰণে ধুনীয়াকৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি লোৱা মই ভিডিঅ' মানে 11টা বজাত যদি আহে মই 11টা বজাত ধুনীয়াকৈ ভিডিঅ'টো বনাই আপলোড দি দিম তোমালোকে চাই পেলাই ডাউনলোড কৰিব পাৰিবা বাকি কোন ডিস্ট্ৰিক্টৰ পৰা তোমালোকে মানে এন্ট্ৰেন্সটো দিম বুলি ভাবিছা তো কমেন্ট সেকশনত জনাব নাপাহৰিবা ঠিক আছে আৰু লগৰ বন্ধুবোৰে যোনবিলাকে গম পোৱা নাই যে আজি এডমিট কাৰ্ডখন ৰিলিজ হ'ব সো ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা তো থ্যাংক ইউ ফৰ ওয়াচিং